মই শিক্ষানুষ্ঠানসমূহলৈ এটা আহ্বান জনাম যে ডিজিটেল ক্লাছৰুম বা স্মাৰ্ট ক্লাছৰুম মানেই সেইটো এটা কিবা হাইটেক একো ডাঙৰ বস্তু নহয়। বিদ্যালয়সমূহত আমাক শিক্ষক শিক্ষয়িত্ৰী আছে। এতিয়া শিক্ষক শিক্ষয়িত্ৰী সকলো পাঠদানৰ কাৰণে বহুতখিনি হোমৱৰ্ক তেওঁলোকেও কৰি ল'ব লগা হয়, তেওঁলোকে নোট প্ৰস্তুত কৰি ল'ব লগা হয়। এই কক্সটোৱে প্ৰথম আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কামটো সহজ কৰিব, তেওঁলোকক সহায় কৰিব, অৰ্থাৎ তেওঁলোকে নিজৰ নোট বনাই নোলোৱাকৈও বা তেওঁলোকে যদি সময় উলিয়াব পৰা নাই হোমৱৰ্কটো কৰিবৰ কাৰণে তেওঁলোকে ডাইৰেক্ট কক্সৰ পৰাই তেওঁলোকে ছাত্ৰ ছাত্ৰীক তেওঁলোকে শিক্ষা দান কৰিব পাৰিব। আমি যিমান আমাৰ বিদ্যালয়সমূহত ICT লেব আছে, আমি বিদ্যালয়সমূহত ইণ্টাৰেক্টিভ পেনেল আমি দিছোঁ আৰু বহু বিদ্যালয়ে নিজস্ব প্ৰচেষ্টাত তেওঁলোকে স্মাৰ্ট টিভি একোটা ক্ৰয় কৰি লৈ তেওঁলোকৰ স্থানীয়ভাৱে লোকেলি যি মোবাইল নেটৱৰ্ক আছে সেই নেটৱৰ্ক ব্যৱহাৰ কৰিও তেওঁলোকে দীক্ষা পৰ্টেলৰ জৰিয়তে বা অন্যান্য কণ্টেণ্ট যি ইণ্টাৰনেটত ফ্ৰীলি এভেইলেবল সেই কণ্টেণ্টৰ জৰিয়তে তেওঁলোকে শিক্ষাদান কৰিছে। মই উদাহৰণস্বৰূপে ক'ব বিচাৰোঁ যে মাজুলীত যিসমূহ বিদ্যালয়ে গুণোৎসৱত A+ পোৱাৰ কাৰণে 25,000 টকাকৈ পাইছিল, তেওঁলোকে বহু বিদ্যালয়ে এই 25,000 টকাটো এটা টিভি কিনিবৰ কাৰণে খৰচ কৰিছে। মানে 36 ইঞ্চিৰ টিভি এটা তেওঁলোকে 15,000 টকাতে পায় আৰু সেই টিভিটো তেওঁলোকে ব্যৱহাৰ কৰি পেলাই টিভিৰ জৰিয়তে তেওঁলোকে এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে শিক্ষাদান কৰিছে। ইণ্টাৰনেট থাকিবই লাগিব বুলি কোনো কথা নাই। ইণ্টাৰনেট নোহোৱাকৈও তেওঁলোকে অফলাইন পেন ড্ৰাইভত লেচনটো লৈ পেলাই ডাউনলোড কৰি লৈ তাৰ জৰিয়তে তেওঁলোকে শিক্ষাদান কৰিব। ইয়াতে যিটো আমাৰ ভিডিঅ' আছে, ভিডিঅ'টো PDF ফৰ্মতো তাক ডাউনলোড কৰি লৈ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাদান কৰিব পাৰে। বিদ্যাঞ্জলিৰ জৰিয়তে আমি বিভিন্ন ব্যক্তিৰ পৰা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও শিক্ষানুষ্ঠানে এটা স্মাৰ্ট টিভি সংগ্ৰহ কৰি ল'ব পাৰে। তেওঁলোকলৈ যি আমি গ্ৰাণ্ট দিছোঁ সেই গ্ৰাণ্টৰ পৰাও তেওঁলোকে এটা স্মাৰ্ট টিভি ক্ৰয় কৰিব পাৰে। কেইদিনমান আগত মই যিটো ফি ৱেইভাৰ স্কিমৰ প্ৰায় 18 কোটি টকা 1100 আমাৰ ছেকেণ্ডেৰী স্কুলক এই পইচা মুকলি কৰি দিয়া হৈছে। গতিকে স্কুল গ্ৰাণ্ট ফি ৱেইভাৰ যি স্কিমৰ পইচা, এই পইচা সামান্য, বহুত পইচা নহয়, মানে 20-25 হাজাৰ টকা খৰচ কৰিলে খুব ভাল টিভি একোটা তেওঁলোকে ক্ৰয় কৰি ল'ব পাৰে। এতিয়া টিভিটো ক্ৰয় কৰি লোৱাৰ পাছত যি কণ্টেণ্টৰ সমস্যা আছিলে সেই কণ্টেণ্টৰ সমস্যা আজি মানে সমাধান হ'ল যে ইণ্টাৰনেটত এই কণ্টেণ্ট ফ্ৰীলি উইদাউট লগ ইন, উইদাউট ৰেজিষ্ট্ৰেশ্যন ফ্ৰীলি এই কণ্টেণ্ট এভেইলেবল। পৰৱৰ্তী সময়ত আমি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কাৰণেও কণ্টেণ্ট ডেভেলপ কৰিবৰ কাৰণে মই মিছন জ্ঞানক অনুৰোধ জনাইছোঁ। সমগ্ৰ শিক্ষাৰ ফালৰ পৰা সকলো সহায় সহযোগিতা থাকিব আৰু এই মিছন জ্ঞানৰ জৰিয়তে আমি আমাৰ বিদ্যালয়ত শিক্ষাদানটো সহজলভ্য কৰি তুলিব পাৰোঁ। তাৰ লগতে বহু সময়ত এনেকুৱা হয় যে বিদ্যালয়ত শিক্ষকৰ নাটনিৰ প্ৰশ্নটো উত্থাপিত হয়। শিক্ষয়িত্ৰীগৰাকী কেতিয়াবা তেওঁ CCLত যায়, লিভ লয়, তেওঁ ছুটীত যায়। ছুটীত যোৱাৰ কাৰণে যে শিক্ষক শিক্ষয়িত্ৰী দিয়া আছে, কিন্তু দুগৰাকীকৈ শিক্ষক বিশেষ কাৰণত ছুটীত গৈছে। এতিয়া ছুটীত যোৱাৰ কাৰণে সেই শ্ৰেণীটো নহ'ব নেকি? এতিয়া এই ডিজিটেল